हेलो फ्रेंड्स अस्सलामु अलैकुम नमस्कार मैं आज अन्य এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজত আজি মই চাউলৰ চিঞই বনাম মানে ৰাইস ফ্লোৰ চাউলৰ পিঠাগুড়িৰ চিঞই বনাম আৰু হাতেৰেনো কেনেকৈ বনাও চাব ভাল লাগিলে ভিডিওটো লাইক শেয়াৰ কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব এতিয়া মই চাউলৰ চিঞইখিনি দেখাই দিছো এনেকুৱা হৈছে মই কেনেকেনো বনাম হেতুৱে চাব আপোনালোকে এতিয়া মই চাউলৰ পিঠাগুড়িখিনি হিজাই ল'ব লাগিব মানে মই সেই কাৰণে কেৰাহীটাতে পানী দি দিছো দেখা পাইছে নিমখ দি দিছো অলপ আৰু অকমান তেল দি দিছো তেলটো দিলে কি হয় পিঠাগুড়িৰ যেটো ডো বনাম হেতু সফট হয় ভাল হয় ফাটাৰ চান্স অলপ কম থাকে ফাটে যদিও অলপ কম ফাটে আৰু খুব মোহাৰিব লাগে মজিব লাগে ভালকৈ তেতিয়া নাফাটে মই উতলাৰ পিছত ভালকৈ উতলাৰ পিছত চাউলৰ গুড়িখিনি দি দিছো চাউলৰ গুড়িখিনি কিছুমানে কেঁচাও দিয়ে কিন্তু মই চাউলৰ গুড়িখিনি ভাজি থৈছিলো অলপ মানে পানীটো শুকুৱাই পেলাই থৈছিলো ভাজি পেলাই এনেকে কেঁচা গুড়ি দিও হয় কেঁচা পিঠাগুড়ি এনেকে হিজাই ল'ব পাৰি এতিয়া ভাজা গুড়িখিনিত মানে পানী অলপ বেছি লাগে আৰু কেঁচা গুড়িত মানে পানীটো অলপ কম লাগে হেতুৱে ডিফাৰেন্স এতিয়া মই মুৰখিনি কিন্তু ভাজা গুড়ি আছিল এয়া এখিনি এনেকুৱা অলপ হেৰি হৈছে কিন্তু ঠাণ্ডা হলে এনেকুৱা পাতল হৈছে যে এয়া অন ঢিলা লাগিছে এটো ঠাণ্ডা হলে কিন্তু আৰু অলপ টানি যাব আৰু এটো এতিয়া গৰমে এটো মথিব লাগিব গৰম নহলে এটো ঠাণ্ডা হলে আৰু হেৰি নজন নালাগিব একদম স্পঞ্জৰ নিচিনা ডাঠ হৈ যাব হেগানে ইয়া দেখাই পাইছে মই গৰমে উলিয়াই লৈছো বাসনত আৰু গৰমে এটো মথিব লাগিব ভাল কৰি ডো বনাব লাগিব মই হাতত গৰম লাগে কাৰণে অলপ পানী লৈ লৈছো পানীত হাতটো দি এয়া মই গৰমে এনেকে মথিলম মান লৈ আছো এয়া হাতত বহুত গৰম লাগে হেকাৰণে মই অলপ পানী লগাই লৈছো এখিনি ভালকৈ মথি ললেহে বস্তুটো নাফাটে মানে পিঠাগুড়িৰ ৰুটি হক বা যিকোনো বস্তু বনাব হলে ভালকৈ এনেকে খচি ল'ব লাগে এতিয়া মই এখিনি দেখাই পাইছে এখিনি মই আধাখিনি ৰুটি বনাম আৰু আধাখিনি মই চিঞই বনাম এতিয়া চিঞইটো মই কেনেকৈ বনাও একে চাব চিঞইটো মই ৰুটি বালা পিঠাখনতে লৈছো লৈ পেলাই এনেকে আককন খচি লৈছো এতিয়া মই মিহি কৰি লতি নিচিনা বনাই লম দেখাই পাইছে তেতিয়া চিঞইটো বনাবলৈ মানে সুবিধা হ'ব নহলে মোটা ডোখিনিৰ পৰা ললে এটো মোটা হ'ব ভাল নহব এনেকে মিহি লতি নিচিনা বনাই ললে এই পিঠা নিচিনা দিছে এনেকে বনাই ললে ইয়া এনেকে বনাই পেলাই মই অকন পিঠাগুড়ি দিয়ে অকন যাতে আঠা লাগি না যায় হেতু কাৰণে মই অকন পিঠাগুড়ি ছিটিয়াই দিছো এসাক মই অলপ লৈ আছো আৰু এনেকে হাতেৰে এনেকে ডলি পেলাই এনেকে এৰি দিলেই ধুনিয়া চিঞই হৈ যায় এয়া সাক এয়া অকন লৈ আছো হেয়া লতি কাটি থৈছিলো যে হেতু পৰা অলপ এনেকে লৈ আছো আৰু হাতেৰে এনেকে ঘই পেলাই এনেকে দি দিলেই চিঞইটো হৈ যায় এতিয়া মই আজি গুড় দি বনাম আপোনালোকে খেজুৰৰ গুড় ল'ব পাৰে কলৰ গুড় ল'ব পাৰে কুহিয়াৰ গুড় ল'ব পাৰে কিন্তু খেজুৰৰ গুড়টো টেষ্ট বেছি হয় হেকাৰণে মই খেজুৰৰ গুড়ে লৈছো আৰু খেজুৰৰ গুড়ৰ ৰংটো দিছে বহুত ধুনিয়া একদম অলপ হেইবিলাক গুড়তকৈ অলপ অন্য গুড়তকৈ অলপ কালাৰটো বেছি কাৰা থাকে দে পিঠাগুড়ি চিঞইখিনি যেহেতু হিজুৱা পিঠাগুড়ি দি বনোৱা হৈছে ৰাইস ফ্লোৰ দি কাৰণে হেখিনি হিজিয়ে আছে হেখিনি বেছি হিজাৰ দৰকাৰ নাই হেকাৰণে গাখীৰখিনি খুব ভাল কৰি উতলাই ল'ব লাগিব দেখিছে আপোনালোকে খুব ভালকৈ উতলিছে মই ফ্লেভাৰৰ কাৰণে দুটা তেজপাত দিছো আৰু ইলাচি দিছো তেজপাত কেইটা মই উঠাই পেলাই দিম অকমান ফ্লেভাৰ হোৱাৰ লগে মই উঠাই পেলাই দিম এতিয়া মই নাৰিকল দিছো ইয়াত নাৰিকলৰ কোৱান্টিটিটো অলপ বেছিয়ে হৈছে বেছিকৈ দিম মানে মই নাৰিকল দিয়ে বনাম
এই নাৰিকলটো অকণমান মোহাৰি পেলাই মই দি দিছোঁ উতলিয়ে আছিলে যেহেতু এতিয়া মই অলপ অলপ কৰি চিউখিনি দি দিওঁ চিউখিনি দেখাই পাইছে বহুত ধুনীয়া হৈছে আৰু মিহিকৈ বনাব পাৰি আৰু মোটাকৈ বনাব পাৰি মই কিন্তু মিডিয়াম সাইজৰ বনাইছোঁ ইমান মিহু কৰা নাই ইমান মোটাও কৰা নাই এইখিনি বেছি সময় নালাগে কাৰণ হিজাই লোৱা হৈছে আটাখিনি চাউলৰ আটা নহয় মানে চাউলৰ গুড়িখিনি ৰাইচ ফ্লোৰ বুলিয়ে কয় ভুলো হোৱা নাই এতিয়া গুড়খিনি দিয়াৰ লগে লগে চা কালাৰটো কি ধুনীয়া হৈছে বেবি পিংক কালাৰ হৈ গৈছে একদম কালাৰটো কি বঢ়িয়া হৈছে এতিয়া মই অন্য একো ড্ৰাই ফ্ৰুট নিদো জাস্ট পিস্তা আৰু কাজু দিম কাজু অলপ আৰু পিস্তা অলপ দি দিছোঁ অন্য ড্ৰাই ফ্ৰুট দিয়া নাই যেহেতু নাৰিকলৰ কোৱান্টিটিটো অলপ বেছি দিছিলোঁ সেইফালে মই ৰুটিখিনি বনোৱা দেখুৱা নাই ৰুটি মই বেলি লৈছোঁ মাজতে চাউলৰ ৰুটি ইমান হেকিব নালাগে যে আগতেও কৈছোঁ যে আটাখিনি যেহেতু সিজোৱা চাউলৰ পিঠাগুড়ি সিজোৱা হয় অলৰেডি সিজিয়ে আছে এইটো কুক হৈয়ে আছে অলপ অলপ হেকি ল'লেই হ'ল মই সেইখিনি বেলা দেখা নাই এয়া হৈয়ে গ'ল চব এতিয়া মই গাৰ্নিছৰ কাৰণে অকণমান কাজু পিস্তা দিছোঁ আৰু নাৰিকল কেইটামান এনেকৈ টুকুৰা টুকুৰকৈ কাটি থৈছিলোঁ সেইখিনি ওপৰত দিছোঁ আৰু কেইটামান মই আলমণ্ড দি দিম দিছোঁৱেই আৰু ৰুটিকেইটা চাওক কিমান বঢ়িয়া হৈছে স্পঞ্জি হৈছে চাওক মই হাতেৰে একদম হেৰি কৰি দিছোঁ এনেকৈ মুঠি মাৰি দিছোঁ তো মানে লাগি ধৰা নাই বহুত ধুনীয়া হৈছে এয়া ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আকৌ কৈছোঁ ছাপোৰ্ট কৰিব এয়া বহুত টেষ্টি হৈছিলে খাবলৈ গুড় দি বনোৱা যেহেতু বহুত কালাৰটো দিছে কিমান বঢ়িয়া কালাৰ হৈছে একদম